মই চিনেমা চাবলৈ শিকিছিলোঁ 1966 ক্লাছ 6 মানৰ পৰা। প্ৰথম চিনেমাখন মোৰ এতিয়াও মনত আছে, সেইখন আছিলে উৰ্বশী চিনেমা হলত OSS 117 মিছন ফৰ এ কিলাৰ বুলি ফিল্ম এখন। মানে জেমছ বণ্ড জাতীয় একশ্যন ফিল্মৰে এখন সেই হেৰিৰেই ধাৰাৰেই, কিন্তু ফিল্মখন খুব স্পেচিয়েল কিবা ফিল্ম আছিল বুলি মনত নহয়, কিন্তু সেই একশ্যন ফিল্ম, ইংলিছ ফিল্ম, সেই চোৱাৰ যিটো ৰোমাঞ্চকৰ অভিজ্ঞতা, সেইটোৱে মোক কণ্টিনিউ কৰি লৈ গৈ আছিল স্কুলৰ ক্লাছ 6, 7, 8, 9, 10, 11 এই সম্পূৰ্ণ 5টা বছৰ গুৱাহাটীৰ বিভিন্ন চিনেমা হলত প্ৰত্যেকখন চিনেমা চোৱাৰ কাৰণে মোক টানি লৈ গৈছিল। আৰু প্ৰত্যেকখন চিনেমা ৰিলিজ হোৱাৰ মেটনি শ্ব'ত ফাৰ্ষ্ট শ্ব' চোৱাটো আছিলে এক ধৰণৰ এটা চেলেঞ্জ, আৰু তাকো ব্লেকাৰক পইচা নিদিয়াকৈ। কাৰণ বেছিখিনি ব্লেকাৰ আছিল আমাৰ লগৰ বা আমাৰ পাৰাৰ, লাখটকীয়াৰ বা মাছখোৱাৰ বা কুমাৰপাৰাৰ, আৰু তাহাঁতৰ লগত এটা বন্ধুত্বপূৰ্ণ হেৰি আছিলে। আৰু গতিকে তাহাঁতক কাকুতি মিনতি কৰি হ'লেও, কাৰণ মোৰ পৰা যদি মোক যদি অকলে টিকেট এটা দিয়ে তেতিয়াহ'লে সিহঁতৰ লছ হ'ব। বহুত সময়ত এভইড কৰে, কিন্তু এটা সময়ত দিয়ে। আৰু আমাৰ গুৰু আছিলে নবাব, আৰু নবাবে আমাক লিড কৰিছিল বিভিন্ন চিনেমা হলত, আৰু কোনখন চিনেমা কেতিয়া চলি আছে, কোনখিনি সময়ত চালে সুবিধা হ'ব ইত্যাদি কাৰণত। এই ৰূপশ্ৰী চিনেমা হলত মই মোৰ জীৱনৰ দুখন অবিস্মৰণীয় চিনেমা চাইছোঁ। এখন হ'ল কাৰ্লপন্টি, ভিক্টৰিয়া দা চিকাৰ, কাৰ্লপন্টিৰ প্ৰডাকশ্যনৰ 2 Women, আৰু ইখন আছিলে ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত ডকুমেণ্টাৰী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়মতী। প্ৰথমখন চাইছিলোঁ যেতিয়া বোধ কৰোঁ মই ক্লাছ 11, 71ত। তেতিয়া চিনেমাখন আহিছে এনেকুৱা এটা সময়ত, যিখিনি সময়ত মোৰ ছমহীয়া পৰীক্ষা চলি আছে, কিন্তু চাব লাগে, নাচালে আকৌ ছবিখন নাথাকে। গতিকে এটা ৰিস্ক ল'লোঁ যে ছমহীয়া পৰীক্ষা নিদিলেও, কাৰণ পঢ়া শুনাত খুব ভাল নাছিলোঁ কেতিয়াও, নম্বৰ সদায় মিডল লেভেলতে নম্বৰ পাইছিলোঁ, কিন্তু এটা জানিছিলোঁ যে মই যদি ছমহীয়া পৰীক্ষা নিদিওঁ সেই এটা ছাবজেক্টত, তেতিয়াহ'লে পাছ কৰাই দিব স্কুলে। গতিকে সেই ৰিস্ক লৈ 2 Women চিনেমাখন চাইছিলোঁ, ইভিনিং শ্ব'। আৰু তেনেকুৱা এখন ইটালিয়ান ব্লেক এণ্ড হোৱাইট ফিল্ম এখন যে চাব পাইছিলোঁ চিনেমা হলৰ বিগ স্ক্ৰীণত এই গুৱাহাটীত, এতিয়াও মোৰ গাৰ নোম শিয়ৰি উঠে সেই চিনেমাখন। 85ত যেতিয়া আছাম গভৰ্ণমেণ্টে পাতিছিল গল্ডেন জুবলি অফ এছামিজ চিনেমা, বহুতকেইখন চিনেমা চাইছিলোঁ। তাৰ মাজতে এইখন চিনেমা চালোঁ, চাই জয়মতী প্ৰথমবাৰৰ কাৰণে দেখা পালোঁ, টুকুৰা টুকুৰা অংশ বিশেষ 1 ঘণ্টাৰ, আৰু সেইখনে আজিও মোৰ মনত জয়মতীৰ টুকুৰাটোৱে ক্ৰিয়া কৰি আছে। আৰু সেই জয়মতীক মই পিছলৈকে তাক ৰিকনষ্ট্ৰাক্ট কৰি ছাবটাইটেল কৰি DVD ফৰ্মত গাঁঠি উলিয়াইছিলোঁ। স্কুলৰ জীৱনৰ ক্লাছ 8ত যেতিয়া পাওঁতে তেতিয়া মোক কোৱা হ'ল, বা আমাৰ লগৰ কিছুমানক কোৱা হ'ল, তহঁতে ছায়েন্সত বহিব লাগে। ছায়েন্স কি বস্তু নাজানো, তেতিয়া 2টা ষ্ট্ৰীম কৰিছে, আৰ্টছ এণ্ড ছায়েন্স। 8ৰ পৰা কিছুমানক ছায়েন্সত দিছে, কিছুমানক আৰ্টছত নিছে। গতিকে আমি ছায়েন্স পালোঁ। ছায়েন্স পোৱাৰ লগে লগে সেইটো খায়নে কাণত পিন্ধে কোনো আইডিয়াও নাই, কিন্তু এটা ধাৰণা হ'ল বোলে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই 3টা ছাবজেক্টত সপ্তাহত 2 দিনকৈ, তাৰমানে 6 দিন মুঠৰ ওপৰত প্ৰেক্টিকেল হ'ব, তাকো 2টা বজাৰ পৰা বোধ কৰোঁ, 2টা নে 2:30 নে 3টা কিবা এটা আছিলে, পাহৰিলোঁ। আৰু তেতিয়া চিনেমা হলৰ টাইমিংটো এনেকুৱা আছিলে 3টা, 6টা, 9টা। মোৰ ঘৰ লাখটকীয়াত, স্কুল হ'ল পাণবজাৰত, কটন কলেজিয়েট
হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰ পৰা প্ৰেক্টিকেল ক্লাছটো নকৰি পলাই গুচি আহি কোনোমতে ভাত খোৱা, ভাত খায়েই চিনেমা হললৈ গুচি অহা। আৰু ইংলিছ ফিল্মৰ টাইমিংটো আছিল এনেকুৱা, 3টা বজাত ষ্টাৰ্ট হ'ব, কিন্তু 20-25 মিনিটমান বিভিন্ন ফিল্মৰ ট্ৰেইলাৰ দেখুৱাব। তেতিয়া কিন্তু এই এড বোলা বস্তুটো খুব বেছি নাছিল, কমাৰ্চিয়েলছ খুব বেছি নাছিল, নিউজ ৰিল বোধকৰো আছিলে, ফিল্মছ ডিভিজনৰ নিউজ ৰিল মনত নাই, কিন্তু আধা ঘণ্টা 20 মিনিটমান 3টা বজাৰ ষ্টাৰ্ট হৈ তাৰপিছত 10 মিনিট ব্ৰেক হ'ব, তাৰপিছত ফিল্মখন ষ্টাৰ্ট হ'ব, তাৰপিছত আৰু ইণ্টাৰভেল নাই। গতিকে ইন ওৱান গ' ফিল্মখন হৈ যায়। আৰু তেতিয়াৰ দিনত এই চিনেমা হলে নিজে এই চাহ কফি একো বিক্ৰী নকৰে, পটেটো চিপছ, গতিকে চিনেমা হলেও মানে এটা হেৰিতেই চিনেমাখন শেষ কৰি দিয়াৰ কাৰণে সিহঁতে হেৰি কৰে। গতিকে ভাত খাই কোনোমতে ৰেল লাইনেদি 5 মিনিটৰ ৰেল লাইনৰ কোনোমতে আহি ইয়াতে সোমাওঁ, আৰু ইফালে নবাবে টিকেট ৰেডি কৰি থৈ দিয়ে। আৰু আমাৰ টাৰ্গেটটো হ'ল পইচা খুবেই কম, 80 পইচা নে 65 পইচা লাগে থাৰ্ড ক্লাছ। গতিকে সেই থাৰ্ড ক্লাছত এই ৰূপশ্ৰী চিনেমা হলত অসংখ্য চিনেমা চাইছোঁ, ইংলিছ বিশেষকৈ, আৰু চাইমালটেনিয়াছলি বেলেগ চিনেমা হল যেনে কেলভিন বা বিজুলী বা ৰূপায়ণ, তাতো ইংলিছ, ইটালিয়ান ফিল্মৰ কথা ক'বলৈ গ'লে মোৰ ভাৱ হয়, যি ইটালিয়ান ফিল্ম ভিক্টোৰিও দা চিকা বা কাৰ্লো পণ্টি বা লুচিনো ভিস্কণ্টি নাইবা এইবোৰ যি ডাইৰেক্টৰ, এই ডাইৰেক্টৰবিলাকৰ ৰেট্ৰস্পেক্টিভ আমি গুৱাহাটীত বহি চাইছোঁ। ইটালিয়ান ফিল্ম ইংলিছ ছাবটাইটেল, যিটো আজিৰ দিনত মই নাভাবোঁ যে তেনেকুৱা ইটালিয়ান বা ফ্ৰেঞ্চ ফিল্ম আজিৰ তাৰিখত গুৱাহাটীত ইংলিছ ছাবটাইটেলত মানুহে একচেপ্ট কৰিব। তেতিয়াৰ গুৱাহাটী মানে ইমান কালচাৰেলি ইমান এডভান্স আছিলে যে ছাবটাইটেলত মানুহে ফিল্ম চাইছিলে। লুচিনো ভিস্কণ্টিৰ বিখ্যাত ছবি ডেথ ইন ভেনিছ, খুব হাৰ্ড ফিল্মখন, হাৰ্ড ইন এ চেন্স যে কষ্ট হয় ছবিখন চাবলৈ, ভেৰি শ্ল' গোটেই ষ্ট্ৰাকচাৰটো ফিল্মখনৰ। সেই ফিল্মখন ৰূপায়ণত চাইছিলোঁ উইথ ছাবটাইটেলছ। দেন আন্তনিয়নিৰ ব্ল' আপ বিজুলী চিনেমা হলত চাইছিলোঁ উইথ ছাবটাইটেলছ। জেবাৰস্কি পইণ্ট সেইখন ফিল্ম চাইছিলোঁ। দি ডেম বুলি ভিস্কণ্টিৰ আৰু এখন চিনেমা, যিখন ফিল্ম 71 বোধ কৰোঁ, যিখন ফিল্মে তেতিয়াৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল দিল্লীত যি প্ৰত্যেক বছৰে হৈ থাকে, সেই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এটা কম্পিটিশ্যনত প্ৰাইজ পাইছিল। আৰু সেই পোষ্টাৰখনৰ, ফিল্ম পোষ্টাৰখনৰ তলত লিখা আছিল যে কি প্ৰাইজ পাইছে। মই আকৌ চিনেমাৰ প্ৰত্যেক পোষ্টাৰখনৰ খুব ডিটেইলছ প্ৰত্যেকটো শব্দই পঢ়িছিলোঁ। গতিকে সেই পোষ্টাৰখনৰ সেইটো মই তেতিয়ালৈকে মোৰ এটা সাঁথৰ হৈ আছিল যে এইটো কি হ'ব পাৰে, ইণ্ডিয়াত এটা ফিল্ম ফেষ্টিভেল হয়, জনা নাছিলোঁ। লাহে লাহে জানিলোঁ যে এটা ফেষ্টিভেল হৈ আছে 1952ৰ পৰা, আৰু সেই 70 বা 71ৰ কোনোবা এটা বছৰত এই ফিল্মখনে এটা প্ৰাইজ পাইছে। আৰু সেইটো মনত ৰৈ গৈছিল। তাৰপিছতেই বোধ কৰোঁ 1986 মানৰ পৰা 85 মানৰ পৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত একেটা ফেষ্টিভেলে হৈ আছিলে, সেই কথা চাইছিলোঁ। কিন্তু মই ক'ব খুজিছোঁ যে গুৱাহাটীৰ পৰিৱেশটো এনেকুৱা আছিল যে যিকোনো ছবি কেলকাতা, বম্বে বা মাদ্ৰাজত যদি ৰিলিজ হয়, সেই ছেইম ফিল্মখন গুৱাহাটীত ৰিলিজ হ'বই। আৰু তেতিয়া বিদেশী ছবি, ইংৰাজীয়ে হওক বা অন্য ভাষাৰ ছবিয়ে হওক বা আনকি তামিল, মালায়ালম, তেলেগু, এইবোৰ ফিল্মো মৰ্ণিং শ্ব'ত হৈছিলে ইন অৰিজিনেল ভাৰ্চন। বেংগলীৰতো কথাই নাই। বেংগলী ফিল্ম সেইখিনি সময়ত অসমীয়া মানুহে বোধ কৰোঁ বেংগলী মানুহতকৈ বেছি অসমীয়া মানুহে চাইছিলে। মানে মই কৈছোঁ যিখিনি 60s, 70s, 80 দশকলৈকে অকল বেংগলী মানুহৰ কাৰণে বেংগলী চিনেমা চলা নাছিল।
ৰিচেণ্টলি সিদিনাখনে এই হেমাংগ কিশোৰ শৰ্মা এতিয়াৰ কমিশ্যনাৰ হায়াৰ এডুকেশ্যন মোৰ লগৰ এইবিলাক কথা উঠি থাকোঁতে তেতিয়া কৈছিলে যে আমি এইটো কম বেংগলী চিনেমা চোৱা নাছিলোঁ। অথচ হেমাংগ আৰু মই কেতিয়াও অকলে একেলগে চিনেমা চোৱা নাই। তেওঁ চাইছে বেলেগে, মই চাইছোঁ বেলেগে। আমাৰ লগৰখিনিৰ কথা ক'ব পাৰোঁ যিখিনি বেংগলী চিনেমা চাইছিল, তেওঁতো চাইছিল। আৰু তেওঁ ইমানকেইখন চিনেমাৰ নাম ক'লে বেংগলী মোৰ মনতে নাই। বাঘবন্দী খেলা জাতীয় চিনেমাৰ কথা ক'লে তেওঁ, উত্তম কুমাৰ সুচিত্ৰাৰ যিখিনি যুটীয়া সিহঁতৰ জ্যোতিৰ যিখিনি বিখ্যাত ফিল্ম, সেই ছবিবোৰ আমি চাইছোঁ। ইংলিছ ফিল্ম মোৰ মনত পৰে কেলভিন চিনেমা হলত 6 মাহ ধৰি ইংলিছ ফিল্ম চলিছিল একে লেঠাৰিয়ে, বেলেগ কোনো ফিল্ম নাই, 6 মাহ। তাৰপিছত আৰু এমাহ নে 2 মাহ এক্সটেণ্ড হৈছিলে। আৰু তেতিয়া চাইছিলোঁ গডফাদাৰ 1, গডফাদাৰ 2, তাৰপিছত বুচ কেছেডি এণ্ড ছানডেন্স কিড, আলফ্ৰেড হিচককৰ ফ্ৰেঞ্জি, সেই ধৰণৰ ছবি চাইছিলোঁ। আৰু সেই 6 মাহ মোৰ কাৰণে কেলভিন চিনেমা হলটো আছিলে মক্কা, বেলেগ একো নাজানো আৰু 3 দিনত এখন চিনেমা চেঞ্জ হৈছিলে, মানে সম্পূৰ্ণ 7 দিন নাযায়। কিন্তু সেই এদিন চোৱাৰ পিছত এই যে ৰিমেইনিং দুটা দিন যে আকৌ সেইখন চিনেমাই চলি থাকে, সেইটো মোৰ কাৰণে ক্ৰিটিকেল অৱস্থা। মই বিচাৰোঁ যে প্ৰত্যেক দিনাখনে বেলেগ বেলেগ চিনেমা হওক। তেতিয়া মানুহে ভিৰো কৰিছিল, গোটেই হল ভৰ্তি মানুহ আছিলে, মানুহে চাইছিল। গতিকে 70ৰ দশকত 80 দশকলৈকে চিনেমা চোৱাৰ যিটো পৰিৱেশ, সেইখিনি এটা কথা ক'ব যে মোৰ আৰ্লিয়েষ্ট মনত পৰে মোৰ মা, দেউতা নহয়, দেউতাই কোনোদিন চিনেমাৰ প্ৰতি কোনো আগ্ৰহ তেওঁ নাছিলে, কিন্তু তেওঁ কোনোদিন সেইটো কৰা নাছিল, বাধা দিয়া নাছিল। মই কৈ আছোঁ যে এই যে ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ প্ৰেক্টিকেল ক্লাছ নকৰি চিনেমা চাবলৈ ওলাই অহাটো, আনকি স্কুলৰ টিচাৰখিনিও জানিছিল যে ইহঁতে পলাইছে চিনেমা চাবলৈ। 3টা পলাই মাত্ৰ, মই, নবাব আৰু বাচ্চু ঘৰত মাতা নাম। শামছুল ইছলাম বৰভূঞা এতিয়া ডক্টৰ এছ'চিয়েট প্ৰফেচৰ ফৰেনচিক ছায়েন্সৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। নবাব হ'লগৈ মহম্মদ হুছেইন শইকীয়া, হেড এছিষ্টেণ্ট PWD ইলেক্ট্ৰিকেল ছাব ডিভিজন ইয়াতে গুৱাহাটীত। আমি 3টাই পলাওঁ আৰু বেলেগ কোনো নাই। সেই পলাই বা স্কুলেও সেইখিনি আমাক অৱকাশ দিছিল, গৈছে, জানে যে সিহঁতে কোনো বেয়া কাম কৰিব যোৱা নাই, জানে চিনেমা চাব গৈছে। আমাৰ ছাৰজন আছিল গোহাঁই ছাৰ, ইংৰাজীৰ। গোহাঁই ছাৰে এনকাৰেজ কৰিছিল, সুধিছিল যে কোনখন ভাল হ'ব। গোহাঁই ছাৰেও আমাৰ লগত কেতিয়াবা চিনেমা চাইছিল। গতিকে মই কলেজত স্কুলত আন কি শিকিলোঁ নাজানো, পঢ়া শুনাত মিডিয়কাৰ আছিলোঁ, নম্বৰ ভাল পোৱা নাছিলোঁ, 2nd ডিভিজন পাইছিলোঁ হায়াৰ ছেকেণ্ডেৰীত, কিন্তু চিনেমা চাব শিকিছিলোঁ। আৰু চিনেমা চাবলৈ কটন কলেজত হায়াৰ ছেকেণ্ডেৰী স্কুলে মোক সেইটো এনকাৰেজ কৰিছিল। গুৱাহাটীত এনে এখন চিনেমা, এনে এটা হল ৰৈ যোৱা নাছিলে। পাণ্ডুৰ অৰুণা হলৰ পৰা আৰম্ভ কৰি চৌধুৰী টকিজ বা পিছলৈকে বন্দনা, অনুৰাধা, এই গোটেইবিলাকতে প্ৰত্যেকখন চিনেমা আমি চাইছিলোঁ। আৰু এই চিনেমাবিলাকত আমি একেখিনি মানুহ লগ খাওঁ, এনেকুৱা এটা যে আমি লগ পামেই আৰু আমাৰ লগৰ হওক, আমাতকৈ বয়সত ডাঙৰ হওক, অলপ বয়সত সৰু হওক, বিভিন্ন গ্ৰুপত আমি লগ খামেই। আন ক'তো লগ নাখালেও চিনেমা হলত লগ খাম।